নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ ফাগুন মাহৰ 14 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখ। আজি বাৰ হৈছে বৃহস্পতিবাৰ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:57 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:21। আজি তিথি হৈছে কৃষ্ণা চতুৰ্দশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হৈছে 2 আৰু 3। শুভ ৰং হ'ল ৰঙা আৰু হালধীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব শুভগা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জানহওক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল হিতান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। আজি আপোনালোকে আনৰ বিশ্বাসী হৈ কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব। লগতে আজি আপোনালোকৰ মনৰ পৰা খং আৰু অভিমান ভাৱ পৰিত্যাগ নকৰিলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মত আনৰ পৰা প্ৰশংসা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি বাঢ়িব। শিক্ষকসকলৰ সুনাম বাঢ়িব। লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত খুব শুভ বুলি ক'ব পাৰি। লগতে আজি আপোনালোকৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম চেনেহ আশীৰ্বাদ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত নতুন নতুন কৰ্মকৌশল আয়ত্ব কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি ব্যৱসায়িকভাৱে খুব সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। আয় উপাৰ্জন বাঢ়িব। লগতে আজি আপুনি কৰ্মত কৃতকাৰ্যতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি বাঢ়িব। আজি আপোনালোকৰ সঞ্চয়ী মনোভাৱ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য বা বিচ্ছেদ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব। দক্ষতাৰে কৰ্মত আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপুনি পুৰণি সমস্যাবোৰ সমাধান কৰাৰো এটা সুযোগ সুবিধা লাভ কৰিব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত জয়লাভ কৰিব। ভাল কাপোৰ পৰিধান কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপুনি কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কৰ্মত ভাল পৰিৱেশ লাভ কৰিব। পুৰণি সমস্যাবোৰ সমাধান হ'ব। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শৰীৰত ৰোগ আৰোগ্য হ'ব। প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। মনত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ব্যৱসায়িকভাৱে খুব উন্নতি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ঠগ প্ৰবঞ্চকৰ পৰা সামান্য ক্ষতিৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।